ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখ এপাহি দুখ নিয়ৰৰ ফুল বুটলি এতিয়া মোৰ প্ৰতিটো কামৰে লগৰী তুমি মোৰ সাহস বিশ্বাস শাহু হিচাপে নহয় আজি তোমাৰ মা হিচাপে মই তোমাৰ পৰা এটা বস্তু বিচাৰোনে মা মই ত্ৰিদীপক ভাল পাওঁ সি আৰু ভাল নহয় বুজিছা মই তাক হেৰুৱালো বুলিয়ে ধৰিলো আৰু আদি কণ্ট্ৰল ইয়ৰ চেল্ফ চাৰি পাগল হৈছে পাগলে নিজকে কণ্ট্ৰল কৰিব পাৰে নেকি চাওক মই তৃষ্ণাক ভাল পাওঁ সঁচা আজিও ভাল পাওঁ তাইক কিন্তু সেই বুলি মই ৰাহুলক কিয় মাৰিম সেইটো মোৰ মৰমৰ বন্ধু হয় কিন্তু সেই মৰমৰ বন্ধুকে বোলে তই এটা সময়ত বৰ বেয়াকৈ মাৰপিট কৰিছিলি নে সেইটো মিছা কথা নহয় কথাটো সঁচাই কিন্তু সেই মাৰপিটৰ কাৰণটো অলপ বেলেগ আছিল আৰু সেই চিন্ময়টো বৰ্তমান মই এতিয়া নহয় এতিয়া চিন্ময়জননো কি বেলেগ কচোন ময়ো শুনো মই বুজালে জানো আপুনি বুজিব মোৰ কথাটো আপুনি বিশ্বাসেই নকৰে আৰু এটা কথা কওঁ আপোনাক যি গুৰুত্ব সহকাৰে আপুনি ৰাহুল আৰু তৃষ্ণাৰ কেছটো লৈছে নহয় তাৰ 1% গুৰুত্ব যদি আপুনি মোৰ দেউতাৰ কেছটো দিলে হয় তেন্তে মোৰ দেউতা আজি জীয়াই থাকিল হয় আনকি মোৰ দেউতাৰ হত্যাকাৰীকো আপুনি আজিলৈকে বিচাৰি উলিয়াব নোৱাৰিলে পাৰিলে জানো কিয় নাই পৰা জানে মোৰ ইয়াত তোক মই কৰ্মৰ ক্ষেত্ৰত দাঙি ধৰিবলৈ মাতি অনা নাই উপযুক্ত প্ৰমাণ পালেই দেউতাৰ হত্যাকাৰী জেললৈ যাব আৰু তই যাক সন্দেহ কৰিছ তেওঁ আজিও সন্ধানহীন সন্ধান ওলালেই গম পাবি মই তেখেতৰ লগত কি কৰোঁ আৰু শুন কাৰোবাৰ কথাৰ ভিত্তিত যদি পুলিচে কাম কৰিব পাৰিলে হয় তেন্তে ইমান সময় তই জেলত থাকিলি হয় এনিৱেজ তোৰ মতে ৰাহুল আৰু তৃষ্ণাৰ ঘটনাটোৰ লগত কোন জড়িত হৈ আছে কোন জড়িত মই নাজানো কিন্তু মই যে জড়িত নহয় সেইটো মই আপোনাক 1000 বাৰ চিঞৰি ক'ব পাৰিম নালাগে তই চিঞৰি ক'ব তই কলি আৰু মই শুনিলোঁ নাভাবিবি তই কোৱা কথাকেইটা মই সঁচা বুলি ভাবি লৈছোঁ যিবোৰ মানুহে ভাত খোৱাৰ পিছত হাত পৰ্দাত মোচে সেইবোৰ মানুহে ৰেষ্টুৰেণ্টত গৈ টিছ্যু পেপাৰ লাগে বুলি চিঞৰ বাখৰ কৰে মোৰ মতে বৰ্তমান তয়ো সেই একে নাটকে কৰি আছ কিন্তু নিজকে বচাবলৈ তই ইমানো তললৈকে নানামিবি যে উঠি আহিলেই মগ্ন হৈ যাবি মোৰ ভাষাবোৰ তই বুজি পাইছতো আৰু বুজাত যদি কঠিন হৈছে তেনেহ'লে অলপ সময় অপেক্ষা কৰ সঁচা মিছাৰ পোচাকযোৰ এটা সময়ত আপোনা আপুনি খোল খাই যাব বুজিলিতো
বৌ 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 খুলক বৌ 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 দরজাখন খুলক বৌ বৌ দরজাখন খুলক বৌ ইস বছে গম পালেতো মোক মাৰি পেলাব কি কৰোঁ এতিয়া নাই বছক কথাটো জনাব লাগিব হেল্ল' বছ ডাঙৰ কথা এটা হ'ল বয়ে মোৰ চকুত ধূলি মাৰি পলাল মই কেনেকৈ বিচাৰিম বছ মোক ৰুমৰ ভিতৰতে সোমাই বাহিৰৰ পৰা দৰ্জাখন মাৰি দিলে চৰি বছ এতিয়াও বেছি দূৰ গৈ পোৱা নাই চৰি বছ মোৰ ভুল হৈ গ'ল হেল্ল' কোনোবা আছে বাহিৰত দৰ্জাখন খোলক সি মোক বহুত ভাল পায় মোৰ বাবে সি যিকোনো কাম কৰিবলৈ সাজু সেই একেখিনি কথা তুমি মোক তোমাৰ আগৰ বয়ফ্ৰেণ্ডৰ বাবেও কৈছিলা কিন্তু পিছত কি হ'ল সি তোমাক এৰি গুচি গ'ল ৰিমলি আৰু ত্ৰিদীপেও তোমাৰ লগত সেই একেখিনি কৰিব কিন্তু তুমি কেনেকৈ গম পালা তাইক মিছা মাতি মনটো কিবা অশান্তি লাগি আছে কিন্তু মোৰ উপায়ো নাই তুমি এনেকুৱা ভুল নকৰিবা ৰিমলি তুমিচোন মোক নিজেই কৈছিলা যে আকৌ তুমি প্ৰেমত নপৰা এতিয়া কি হ'ল কোৱাটো কৈছিলো বৌ কিন্তু হৈ গ'ল প্ৰেম মই এতিয়া কি কৰোঁ পাহৰি যোৱা এইবোৰ নিজৰ কাৰণে এই ঘৰখনৰ ভালৰ কাৰণে তুমি সম্পৰ্কটো ত্যাগ কৰিবই লাগিব মই ত্ৰিদীপক এৰিব নোৱাৰোঁ বৌ সি মোক বহুত ভাল পায় মোৰ বাবে সি যিকোনো কাম কৰিবলৈ সাজু সেই একেখিনি কথা তুমি মোক তোমাৰ আগৰ বয়ফ্ৰেণ্ডৰ বাবেও কৈছিলা কিন্তু পিছত কি হ'ল সি তোমাক এৰি গুচি গ'ল ৰিমলি আৰু ত্ৰিদীপেও তোমাৰ লগত সেই একেখিনি কৰিব কিন্তু তুমি কেনেকৈ গম পালা ত্ৰিদীপ যেতিয়া অনন্যাৰ প্ৰেমত মতলীয়া হৈ আছিল তেতিয়া তুমি তাক লগ পোৱা নাছিলা কিন্তু আমি পাইছিলোঁ সি কেনেকুৱা ল'ৰা তোমাতকৈ অন্ততঃ সেয়া আমি ভালকৈ জানো একো নাজানা তোমালোকে একমাত্ৰ অনন্যাৰ বাবে তোমালোকে ত্ৰিদীপক বেয়া বুলি ভাবি আছা সি বেয়া নহয় বৌ ভাল বেয়া পিছৰ কথা
মুঠৰ ওপৰত সি তোমাৰ বাবে ভাল ল'ৰা নহয়। কথা সিমানেই। ইমানতে না এই কথা শেষ হ'ব আৰু না আমাৰ এই প্ৰেম কাহিনী শেষ হ'ব। প্ৰেম কাহিনীত বাধা থাকেই, কিন্তু আমি সকলোবোৰ বাধা নেওচি এদিন লগ হ'মেই। আমাক এতিয়া কোনেও ৰখাব নোৱাৰে বৌ, কোনেও নোৱাৰে। ৰিমলি, ৰিমলি শুনাচোন, ৰিমলি। হে ভগৱান, মোৰ মনত যিটো ভয় আছিল আজি সেইটো হ'বলৈ গৈ আছে। হে ভগৱান, এক ৰক্ষা কৰা। কি লাভ হ'ল ইমান কষ্ট কৰি? এই তোৰ ভাগ্যত এতিয়া মোৰ বাহিৰে আন কোনো নাই। কিমান দিন তই মোক ধৰি বান্ধি ৰাখিবি? এদিন নহয় এদিনতো মই তোৰ পৰা মুকলি হ'মেই। এতিয়া আৰু তই সেই সুবিধা নাপাওঁ। না মই তোক এৰিম না তই মোক এৰি যাব পাৰিবি। এই পৰহিলে আমাৰ বিয়া, অ'কে? বিয়া? তোৰ বিয়া আৰু তোৰ লগত তোৰ বলিয়া হৈছে নেকি? এতিয়াও তই মোক বলিয়া আমি দেখা নাই। যিদিনা দেখিবি সেইদিনা বুজিবি মই তোক কিমান বলিয়াৰ দৰে ভাল পাওঁ, সেইদিনা বুজিবি। এতিয়া ঠিকেই আছে। মই অলপ দেৰি ইয়াতে থাকিব লাগিব, তুমি একদম টেনশ্যন নল'বা। ইয়াত অলপ নেটৱৰ্কৰ প্ৰব্লেম আছে, মই ফোনটো এতিয়া ৰাখোঁ। বাই। অৰুৱে ফোন কৰিছিলে? তাইক মিছা মাতি মনটো কিবা অশান্তি লাগি আছে, কিন্তু মোৰ উপায়ো নাই। তাইক ফোন কৰিব বুলি মই ফোনটোৱে অফ কৰি থৈছিলোঁ। সকলোৱে মোবাইলবোৰ অফ কৰি নথব, এনেকুৱা কৰিলে তাই সন্দেহ হ'ব। আৰু এটা কথাত কিন্তু মই আপোনাক বেয়া পাইছোঁ। আপোনাৰ চিন্ময়ৰ ওচৰলৈ যোৱাৰ কি প্ৰয়োজন আছিল? এইবোৰ চম্ভালিবলৈতো মই আছোৱেই। আজি অন্তদিনে ঘৰৰ পৰা ওলাই নোযোৱা মই মানুহটোৱে কি কাৰণত ঘৰৰ পৰা ওলাই যাব লগা হ'ল এবাৰ ভাবা। ভাল পালে নিজৰ প্ৰেয়সীক কোনোবাই এনেকৈ হাত ভৰি বান্ধি ৰাখে। তই আচলতে কাকোৱে ভাল নাপাৱ, তই কাকো ভাল পাব নোৱাৰ, কেৱল নিজক ভাল পাৱ। তোৰ জেদৰ আগত একো বস্তুৰেই মূল্য নাই। তুমি এতিয়া আমাৰ একমাত্ৰ ভৰসা, একমাত্ৰ তোমাৰ বাবে আমাৰ চিন্তাবোৰ অলপ হ'লেও কমি আছে। মই কিন্তু তোমাক এটা কথা কওঁ আদিত্য। কি কথা? আপোনাৰ চিন্ময়ৰ ওচৰলৈ যোৱাৰ কি প্ৰয়োজন আছিল? এইবোৰ চম্ভালিবলৈতো মই আছোৱেই। আজি অন্তদিনে ঘৰৰ পৰা ওলাই নোযোৱা মই মানুহটোৱে কি কাৰণত ঘৰৰ পৰা ওলাই যাব লগা হ'ল এবাৰ ভাবা। মই জানো তুমি সকলোবোৰ চম্ভালিবা, কিন্তু তৃষ্ণাৰ প্ৰতিটো মোৰো এটা দায়িত্ব আছে। মই কেনেকৈ ঘৰত হাত সাৱটি বহি থাকোঁ সেইটো তুমিয়ে কোৱাচোন। আপোনাৰ আৱেগ আৰু অনুভূতিক মই সন্মান কৰিছোঁ। মই জানো এই ঘটনাটোৱে আপোনাক অতিকৈ অসহায় কৰি পেলাইছে।
কিন্তু আপুনি ভাগি নপৰিব খুৰা আমাৰ তৃষ্ণাক মই অতি সোনকালে বিচাৰি উলিয়াম মই তাইক সৌ শৰীৰে এইখন ঘৰলৈ ঘূৰাই আনিম মই আপোনাক কথা দিছোঁ তুমি এতিয়া আমাৰ একমাত্ৰ ভৰসা একমাত্ৰ তোমাৰ বাবে আমাৰ চিন্তাবোৰ অলপ হ'লেও কমি আছে মই কিন্তু তোমাক এটা কথা কওঁ আদিত্য কি কথা চিন্ময়ে যিমানে যি নকওঁ এই গোটেই ঘটনাটো কিন্তু সিয়ে কৰিছে তৃষ্ণাক সিয়েই লুকুৱাই ৰাখিছে আন কোনেও এই কাম কৰা নাই সেইটোতো হয় কিন্তু সি বাৰে বাৰে কিয় কৈ আছে সি একো নাজানে বুলি এই কথাটো ভাবিহে মোৰ আচৰিত লাগিছে ইয়াত আচৰিত হ'ব লগা একো নাই এই খেলখন সি তাৰ নিজৰ ষ্টাইল মতে খেলিব বিচাৰিছে সেইকাৰণে বপুৰাই নিজকে বিৰাট ধোৱা তুলসীৰ পাত সজাইছে আৰে সময় গৈ আছে আমি যিমান পাৰোঁ সোনকালে এই পাতখন ছিঙি মোহাৰি শেষ কৰিব লাগে নহ'লে কিন্তু পিছত বিপদ হ'ব সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ খুৰা হেল্ল' দাদা কওক তুমি কি ভাবিছা মোৰ ফূৰ্তি লাগিছে সেইকাৰণে তোমাক এনেকৈ বান্ধি ৰাখিছোঁ মই ইচ্ছা কৰিয়ে তোৰ অৱস্থা ৰাহুলৰ দৰে কৰিব পাৰিলোঁ হয় কিন্তু কৰিলোঁ জানো কিয় নাই কৰা জানো কাৰণ তোক মই বহুত বেছি ভাল পাওঁ ভাল পালে নিজৰ প্ৰেয়সীক কোনোবাই এনেকৈ হাত ভৰি বান্ধি ৰাখে তই আচলতে কাকোৱে ভাল নাপাৱ তই কাকো ভাল পাব নোৱাৰ কেৱল নিজক ভাল পাৱ তোৰ জেদৰ আগত একো বস্তুৰেই মূল্য নাই জবৰদস্তি কৰি তই মোৰ শিৰত সেন্দুৰ দিব পাৰিবি কিন্তু মই তোৰ কেতিয়াও নহওঁ তেনেকুৱা কৰি কি লাভ হ'ব তোৰ হ'ব মোৰ লাভৰ কথা তই চিন্তা কৰিব নালাগে মোৰ দৰে পাগল প্ৰেমিকৰ কাৰণে তোৰ সান্নিধ্যই বহুত আৰু এইবোৰ যিবোৰ হৈ আছে নহয় তাৰ কথা দায়ী একমাত্ৰ তই তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন